চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৰণীতোৰণ উন্মোচন। চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয় শৰণীতোৰণ উন্মোচন আৰু স্মৃতিচাৰণ অনুষ্ঠান। বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ স্মৃতিত আয়োজিত এই অনুষ্ঠানত বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ তথা তেখেতৰ পুত্ৰ পতুল চহৰীয়াৰ উপস্থিতিত বিশেষভাৱে লক্ষণীয় আছিল। অধিক তথ্যসহ আমাৰ প্ৰতিবেদক। দৰং জিলাৰ চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে গাম্ভীৰ্য আৰু আৱেগিক পৰিৱেশৰ মাজত শৰণীতোৰণ উন্মোচন আৰু স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু প্ৰাক্তন প্ৰধান শিক্ষক স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ পতুল চহৰীয়া শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বক্তাসকলে স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদান, শৃংখলাবদ্ধ শিক্ষানীতি আৰু নৈতিক মূল্যবোধৰ বিষয়ে গুৰুত্ব সহকাৰে আলোকপাত কৰে। বক্তাসকলে কয় যে স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ নিজৰ জীৱনৰ বৃহৎ অংশ বিদ্যালয়ৰ উন্নয়নৰ বাবে উৎসৰ্গা কৰিছিল আৰু শিক্ষাৰ জৰিয়তে সমাজ গঠনৰ এক শক্তিশালী ভিত্তি স্থাপন কৰিছিল। শৰণীতোৰণ অনুষ্ঠানৰ জৰিয়তে তেখেতৰ স্মৃতি বিদ্যালয় চৌহদত চিৰদিন অম্লান হৈ থাকিব বুলি উপস্থিত সকলোৱে আশা ব্যক্ত কৰে। এই অনুষ্ঠানটোৱে কেৱল এজন শিক্ষকক স্মৰণ কৰাৰ ক্ষেত্ৰতেই সীমাবদ্ধ নহয়, শিক্ষাৰ মৰ্যাদা আৰু শিক্ষক সমাজৰ অৱদানকো নতুন ৰূপে উজ্বলাই তোলে। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এটা গৌৰৱৰ দিন। এইবাবেই এই বিদ্যালয়খন প্ৰতিষ্ঠাকালৰ কৃতি প্ৰধান শিক্ষক স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ পবিত্ৰ স্মৃতিত তেওঁলোকৰ পৰিয়ালবৰ্গই এই বিদ্যালয়ত এটি স্থায়ী তোৰণ নিৰ্মাণ কৰিছিলে আৰু আজি সেই স্থায়ী তোৰণৰ শুভ উন্মোচনী অনুষ্ঠান আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতৰ স্মৃতিত এখন স্মৰণিকাও প্ৰকাশ কৰা হৈছে আৰু লগতে এই তোৰণ উন্মোচনৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছিলে এই বিদ্যালয়ৰ মধ্য খণ্ডৰ অৱসৰী প্ৰধান শিক্ষক ফুকন চন্দ্ৰ শৰ্মা ডাঙৰীয়া। ইতিমধ্যে তেখেতে তোৰণ উন্মোচন কৰিছে। লগতে স্বৰ্গীয় চহৰীয়াদেৱৰ পবিত্ৰ স্মৃতিত তেখেতৰ পত্নী চন্দ্ৰপ্ৰভা চহৰীয়া বন্তি প্ৰজ্বলন কৰিছে। অগণন ভক্ত, অগণন এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ এই অনুষ্ঠানলৈ আহিছে আৰু খুব ভাল লগা কথা, খন্তেক আগেয়ে আমাৰ দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় উপস্থিত হৈছে। তেখেতে আহি আজি এখন আমাৰ স্বপ্নদ্ৰষ্টা বুলি প্ৰাচী পত্ৰিকা এইখনো তেখেতে উন্মোচন কৰিছে আৰু এতিয়া অনুষ্ঠানভাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে আৰু বহুত বিশিষ্ট ব্যক্তি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিছে। ৰাইজে খুব সুন্দৰকৈ ইয়াত অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ আগন্তুক দিনত এই বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল দিনবোৰ আহিব। যিদৰে এই বিদ্যালয়ৰ পৰা পদ্মশ্ৰী ডাক্তৰ ইলিয়াছ আলীয়ে আমালৈ গৌৰৱ কঢ়িয়াই আনিছে, তেনেদৰে বহুত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে, গৌৰৱ কঢ়িয়াই আনিছে। আমি আশা কৰিম এই বিদ্যালয়ৰ গৌৰৱ সদায় অটুট থাকিব আৰু যি তোৰণ নিৰ্মাণ হ'ল এই তোৰণৰ জৰিয়তে বিদ্যালয়ৰ সৌষ্ঠৱ বৰ্ধনৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো সৌষ্ঠৱ বৰ্ধন হ'ব। ধন্যবাদ। মোৰ পৰম শ্ৰদ্ধাৰ প্ৰয়াত মহিধৰ চহৰীয়া ছাৰৰ শৰণত আজি যিখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছে, আচলতে এই অতি সৌভাগ্যৰ কথা আৰু আনন্দৰ কথা। এতিয়া আজি এই সভাখনত নপুৰণি যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, যিখিনি মানুহ ইয়াত উপস্থিত আছে, সন্মানীয় ব্যক্তিসকল উপস্থিত আছে, অৱসৰী প্ৰধান শিক্ষকসকল উপস্থিত আছে। আচলতে এই সৌহাৰ্দ্যপূৰ্ণ এই অনুষ্ঠানটি অতি আনন্দকাৰীকৈ হৈছে আৰু অতি ভাল লগা এইটো সুখৰ খবৰ। আৰু ময়ো তেখেতৰ অধীনত 6 বছৰ ইয়াতেই ছাত্ৰ হিচাপে আছিলোঁ আৰু তেখেতৰ যিখিনি কাৰ্যদক্ষতা আছিল, তেখেতৰ যিখিনি অনুশাসন আছিল, সুন্দৰভাৱে যি স্কুলখন তেখেতে চলাইছিলে অনুশাসনমূলকভাৱে। গতিকে আচলতে আমি তেখেতৰ শৰণত আজিও তেখেতলৈ শত সহস্ৰ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।